আমি কেতিয়াবা বেমাৰ হলেও আমি ইয়াত পৰা আমি সিধা লংকা যালে আমি কিমান বেছি দূৰ নহয় হলেও আমি এফিনে গাড়ী নাপায় টেম্পোটো অটো একো নাপায় আমি হলেও আমি এইটো ৰাস্তা ভাল কাৰণে আমি এইখিনি খেৰনি সাইডৰ পৰা যাব লাগে সেইখিনি কিমান 20 কিলোমিটাৰ নিচিনা হৈ যায় আমি সেইকাৰণে আমি CM ডক্টৰ তুলিৰাম ৰহং কাৰণে আমি সবৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছো মানে সোনকালে আহি আমাৰ এইটো ৰাস্তা মানে ডক্টৰ তুলিৰাম ছাৰ আপুনি আহিলে মানে আপুনি নিজে মানে চিনি পাব ৰাস্তা যে কিমান আমি এই ফটোটো মিছা হ'ব পাৰে হলে আপুনি আহিলে মানে আপুনি নিজে গম পাব ৰাস্তাটো বেছি দূৰ নহয় অলপ মানে আছে কি নাম আপোনাৰ ৰীমা তেৰাংপি এইটো ৰাস্তা যে আছে এইটো ৰাস্তা ক'ৰ পৰা ক'লৈকে যায় এইটো হাৱাইপুৰ বজাৰৰ পৰা এনে ৰাস্তাটো লংকালৈকে হলেও আমাৰ ইয়াত 2 কিলোমিটাৰ নিচিনা হ'ব মানে ৰাস্তাটো একদম বেয়া মানে একদম মানে ষ্টুডেণ্টেও যাব নোৱাৰে মানে বেছি দূৰো নহয় এইটো বনাই দিলেও একো নহয় মানে বেছি কিবা নালাগে হলেও মানে ইয়াত কি হয় ষ্টুডেণ্টে খোজকাঢ়িও যাব নোৱাৰা হৈ যায় ইমান মানে মোৰ দোকানটো ওচৰতে আছে মই সদায় দেখি পাই যে মানে সদায় বাইক পৰা যোৱা পোৱালিহঁতৰ মানে দুজন মা কিছুমান স্কুটি আহে ন লৈ আহে মাহঁতে সেনেতে ইয়াত এক্সিডেণ্ট হৈ যায় ইয়াত কোনে দেখে কোনো দেখি নাপায় মই কেতিয়াবা মই দোকান পৰা আহি সিহঁতক উঠাই হলেও মানে মানুহ ইয়াত মিনিষ্টাৰ কোনো মিনিষ্টাৰ আজিলৈকে এইটো ৰাস্তা অহা নাই সেইকাৰণে সিহঁতে গম নাপায় লোকেল এমএসিৰ নাম কি লোকেল এমএসি পৱন কুমাৰ ৰয় তেওঁলোকে কেতিয়াবা ৰাস্তাটো ভিজিট কৰিছে নেকি নাই মই যেতিয়া ইয়াত আহিছো মই একবাৰো দেখা নাই একবাৰো কোনো মিনিষ্টাৰ কাৰণে মই দেখা নাই এতিয়াতো ৰাস্তাটো এতিয়াতো গাঁতবিলাক ফিল আপ হৈ গ'ল কোনে ফিল আপ কৰিছে মানে ফিল আপ মানে ইমান কষ্ট পাইছে যে সেইকাৰণে আমি গাঁৱত মিলি এইটো মানে অলপ কালেকশ্যন কৰি আমি এইটো ৰাবিছটো মাতিছো সেইকাৰণে অলপ ঢালি দিছো সেইটো ভাল নহয় ৰাস্তাই মানে একেবাৰে বেয়া হৈ গ'ল মানে আমি 4-5টা ৰাবিছ ঢালিলেও একোৱে নহয় এইটো হলে মই আৰু ৰাস্তা আমি কোনোবা পৰা এনেকা কালেক্ট কৰে আৰু কোনোবাটো কয় সেইটো তোমালোকৰ ডিউটি নহয় এইটো মিনিষ্টাৰে কৰিব সেইটো কৰিব বুলি কয় হলে আমি কি কৰিম আমি মিনিষ্টাৰক ৰুকি থাকিব নোৱাৰো আমি নিজে উপায় নাই কাৰণে আমি কৰিছো ये रास्ता कहाँ से कहाँ तक जाएगा ये रास्ता कनेक्ट किया हुआ है लंका और माइलू और इधर खिरोनी दिस रोड इज कनेक्टेड दिस इज मेन रोड लेकिन आज तक ये रोड बनाने के लिए नहीं आया मतलब हम लोग के गांव का आदमी सब मिल के वो थोड़ा पैसा जमा करके जो मतलब बीच में जहाँ रास्ता खराब हुआ है हम लोग मतलब कलेक्ट करके पैसा जमा करके हम लोग खुद we the people of this village we fill up the gaps and all but till now the MAC the local MAC he have not visited till the date this is not the today's problem it has been 3 years since 3 years last year also we did the same पिछले साल भी हम लोग ऐसे ही किया है वो गांव का महिला लोग सब मिलके ऐसे ही बनाया था लास्ट टाइम भी मतलब वो न्यूज़ में फोकस करने के बाद मैसेज भेजा था विदिन 3-4 months आई विल डू लेकिन 1 साल बीत गया लेकिन टिल नाउ द सेम थिंग इज हैपनिंग एंड अभी जो समर सीजन हो रहा है तो दिस रोड इज कनेक्टेड टू स्कूल्स जो जामुगुरी और उधर पासपंदर वो लोग भी इधर ही आते हैं और इधर में ऐसा होता है रेनी के सीजन में स्कूल स्टूडेंट्स दे कैन नॉट पास दिस रोड the water blockage is remains here so they can't go to school even I have my children also मेरा बच्चों भी 2 दिन हो गया स्कूल जा नहीं पाया so we decided this village we decided and we did the work so I request our local MAC sir and इंटुमुचोरा तुमाफान पिछले साल भी हम लोग ये करके रास्ता आज तक उसकी वजह से एनी हाउ वी आर रनिंग लेकिन अभी रेनी के सीजन में फिर से खराब हो गया तो आई रिक्वेस्ट CM sir and our MAC sir please come and visit once and as soon as possible please repair the road and CM sir को अनुरोध जुनालू तेखत आही माने ये मैटर टू प्लीज साइ जाओक because we are getting troubled always district CM Dr. Tuliram Longhang nangli sitame nang chilang ikha ani sibake athe nili tum sitame jo siksak pik anlo
अलामबांग के नॉन हेड प्रॉब्लम काली लगे ये आजकल का प्रॉब्लम नहीं है इट्स ला नॉन नि तुम ला सो तोवार मते ला कचेलेंगा तोवार ला सो पुथाक सिनि तुम मदाक चिंगरुम नंग कॉकलो थे ला सो तोवार जाके माने हवाईपुर बाजार से लेके वो लंका পৰা আমাৰ বৈঠাংশ সামনে সাব ডিভিজন আণ্ডাৰত থকা 7 নং কপুলি সমষ্টি আটাইতকৈ খোচনীয়া ৰাস্তা আমাৰ লংকাজান ৰাস্তা দুৰ্বল আমাৰ সিএম ডাঙৰীয়া যিটো আগত কাম কৰিবলৈ দিছিলে সেইটো বন্ধ কৰি দিলে আমাৰ এমএসি সাবে পৱন কুমাৰ ৰায়ে কিন্তু আমি ৰাইজে বহুত দুখিত এই বাৰিষা কালত অহা যোৱা অসুবিধাত আমাৰ ৰাইজে টকা পইচা কালেকশ্যন কৰি ৰাবিছ উঠাই কিনি ৰাস্তাত দিবলৈ বাধ্য হৈছে গোটেই বৰ দুখৰ বিষয় গতিকে অতি সোনকালে এই ৰাস্তাত আমাৰ চিএম ছাৰে পুনৰ তদন্ত কৰি এই ৰাস্তাত যাতে ভালকৈ মেৰামতি কৰি দিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ আৰু ৰাইজৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা বাৰে বাৰে কৰি দিলোঁ ধন্যবাদ থাকিল